নমস্কাৰ মোৰ প্ৰিয় অভিভাৱকসকল বেবী কেয়াৰ বাই ডক্টৰ প্ৰণৱ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম মই আপোনালোকৰ শিশু বিশেষজ্ঞ ডক্টৰ প্ৰণৱ কুমাৰ দাস MBBS আসাম মেডিকেল কলেজ ডিব্ৰুগড় MD পেডিয়াট্ৰিক্স এইমছ ৰায়পুৰ বৰ্তমান মই গুজৰাট হাম হস্পিটেলত কৰ্মৰত হৈ আছো আমি যোৱা ভিডিঅ'ত ডিসকাস কৰিছিলো কমপ্লিমেন্টাৰী ফিডিঙৰ বিষয়ে কমপ্লিমেন্টাৰী ফিডিং ছমাহত কিয় খুৱাব লাগে ছমাহৰ আগত আৰম্ভ কৰিলে কি হয় ছমাহৰ পিছত আৰম্ভ কৰিলে কি অসুবিধা হ'ব পাৰে আৰু কোনবোৰ গোটা খাদ্য আমি বাচ্চাক খুৱাব নালাগিব আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিব চেষ্টা কৰিম যে কমপ্লিমেন্টাৰী ফিডিঙত আমি শিশুটিক কোনবোৰ গোটা খাদ্য খুৱাব লাগিব দ্বিতীয়তে আমি চাম যে শিশুৰ খাদ্যৰ প্ৰকাৰ আৰু ঘনত্ব কেনেকৈ বয়সৰ সৈতে সলনি কৰিব লাগে অৰ্থাৎ কিমান বয়সত কিমান কঠিন বা কিমান কোমল খাদ্য আমি শিশুটিক খুৱাব লাগিব তৃতীয়তে আমি চাম যে পৰিপূৰক খাদ্য প্ৰস্তুত কৰাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰা উচিত আৰু শেষত আমি বয়সৰ অনুসৰি শিশুক কিমান খাদ্য দিব লাগিব সেইটো আমি চাম আহক আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে what should be the consistency at 6 months 6 মাহত কিমান ঘন বা কিমান পাতল আহাৰ আমি শিশুক খুৱাব লাগে আমি ছবিটোত চাব পাৰিছো একপিনে টু থিন বুলি লিখা আছে আৰু একপিনে জাষ্ট ৰাইট বুলি লিখা আছে টু থিন অৰ্থাৎ বহু পাতল পানীৰ দৰে বৈ আহিছে চামুচৰ পৰা এনে আহাৰ আমি বাচ্চাক খুৱাব নালাগে দ্বিতীয়তে জাষ্ট ৰাইট অৰ্থাৎ সঠিক ঘনত্ব অলপ কম পাতল যাতে পানীৰ দৰে চামুচৰ পৰা বৈ অহা নাই আমি ঘনত্বৰ ওপৰত সদায় ইম্পৰ্টেন্স দিব লাগে কিয়নো ব্ৰেষ্ট মিল্ক যোনটো মাকৰ গাখীৰ হয় সি সদায় 70 কিলোকেলৰি এনাৰ্জি প্ৰদান কৰে আৰু সঠিক ঘনত্বৰ আহাৰে 100 কিলোকেলৰি এনাৰ্জি প্ৰদান কৰে কমপ্লিমেন্টাৰী ফিডিং আৰম্ভ কৰোঁতে মাকৰ গাখীৰতকে বেছি ঘন খাদ্য আমি বাচ্চাক দিব লাগিব যদি আমি পাতল মাকৰ গাখীৰতকে বেছি পাতল বা পানী লেখীয়া বৈ অহা আহাৰ দিওঁ তেতিয়াহ'লে বাচ্চাই 30 কিলোকেলৰি এনাৰ্জি পাব যাৰ ফলত বাচ্চাৰ ওজন নাবাঢ়িব আৰু পুষ্টিৰ অভাৱ হ'ব Consistency at different stages কোন মাহত কিমান পাতল বা কিমান কোমল আহাৰ খুৱাব লাগিব সুবিধা অনুসৰি আমি তিনিটা পৰ্যায়ত ডিভাইড কৰি লৈছো প্ৰথমটো হ'ল 6 মাহৰ পৰা 8 মাহ 6 মাহৰ পৰা 8 মাহৰ শিশুবিলাকক আমি পিউৰি অৰ্থাৎ সিজোৱাৰ পিছত হেণ্ড ব্লেন্ডাৰ নহলে মিক্সাৰে পিহি লোৱা খাদ্য খুৱাব লাগে কাৰণ গোটা খাদ্য নহলে খাব বাচ্চাৰ অসুবিধা হ'ব গিলিব নোৱাৰিব আমি ভিডিঅ'খনত চাব পাৰিছো যে পিউৰি কেনেকুৱা কনসিস্টেন্সিৰ হ'ব লাগে আৰু কেনেকৈ হেণ্ড ব্লেন্ডাৰে মিহলাই লৈছে দ্বিতীয় পৰ্যায় য'ত 8 পৰা 10 মাহৰ শিশু এনে শিশুবিলাকক গোটা খাদ্য পিটিকা কৰি দিব লাগে সিজোৱা খাদ্যবোৰ মিহলাই ল'ব লাগে কিন্তু পিহি দিব নালাগে হাতেৰে বা চামুচেৰে পিটিকি লওক আৰু এই পৰ্যায়ৰ পৰা আমি নন ভেজ খাদ্য আৰম্ভ কৰিব পাৰো যেনে কণী মাছ মাংস ইত্যাদি 10 মাহৰ বাচ্চাবিলাকক আমি খাদ্য বস্তু পিটিকা কৰি হেণ্ড ব্লেন্ডাৰে পিটিকা কৰি খুৱাব লাগে আমি চাব পাৰিছো কেনেকৈ পিটিকা কৰিব লাগিব 3 নম্বৰ পৰ্যায় হৈছে 10 মাহৰ পৰা 12 মাহৰ শিশুবিলাক এনে শিশুবিলাকক চেমি চলিড আহাৰ খুৱাব লাগে অৰ্থাৎ অৰ্ধ কঠিন খাদ্য আমি খুৱাব লাগে এনে শিশুবিলাকে হাতেৰে বুটলি খাব পৰা হয় সেয়েহে আমি কোমল আহাৰ যেনে পকা আমৰ টুকুৰা পকা অমিতাৰ টুকুৰা কণীৰ টুকুৰা আৰু মানে কণীৰ কুহুমৰ টুকুৰা সিজোৱা মিঠা আলু ইত্যাদি আমি বাচ্চাক খুৱাব পাৰো what will be the position of the baby কেঁচুৱাটো কেনেকৈ বহাই ল'ব লাগিব ইয়াতে 5খন ইমেজ আছে প্ৰথমখন ইমেজত বাচ্চা চেয়াৰত বহি আছে দ্বিতীয়খন ইমেজত দেউতাকৰ কোলাত বহি আছে আৰু বাকি কেইখন ইমেজত বাচ্চা বহি থকা নাই আইদাৰ বাচ্চা শুই আছে নহলে বাচ্চা হেলনীয়া হৈ আছে প্ৰথম দুটা ইমেজত যেনেকে মূৰ ডিঙি আৰু বুকু তিনিটা পোন হৈ আছে বাচ্চাক সদায় এনেকে বহাই খুৱাব লাগে এইটোক আইডিয়েল পজিশন বুলি কোৱা হয় কম্পনেন্টস অফ কমপ্লিমেন্টাৰী ফিডিং পৰিপূৰক খাদ্যসমূহৰ উপাদানসমূহনো কি 5টা উপাদান আছে সেইবোৰ হ'ল গাখীৰ বা মিল্ক ষ্টেপল ফুড প্ৰধান খাদ্য যেনে ভাত
ৰুটি ইত্যাদি। দ্বিতীয়তে হৈছে প্ৰটিনযুক্ত খাদ্য, তাৰপিছত ভিটামিনছ, আৰু শেষত হৈছে এনাৰ্জি ডেন্স ফুড আৰু ফেটছ। আহক গাখীৰৰ বিষয়ে কিছু কথা জানো আমি। মাদাৰ্স মিল্ক আৰু ফৰ্মুলা মিল্ক আমি বাচ্চাক যিয়ে নোখোৱাও কিয় 750 ml-তকে কম হ'ব লাগিব। যদি 750 ml-তকে বেছি হয় তেতিয়াহ'লে বাচ্চাই গাখীৰ খাই পেট ভৰিব আৰু গোটা খাদ্যবোৰ গ্ৰহণ নকৰিব পাৰে। গৰুৰ গাখীৰ এবছৰলৈকে দিব নালাগে। গৰুৰ গাখীৰ বুলিলে গৰুৰ গাখীৰ, ছাগলীৰ গাখীৰ, নহ'লে ম'হৰ গাখীৰো হ'ব পাৰে। আমি ডাইৰেক্টলি গৰুৰ গাখীৰ বাচ্চাক দিব নালাগে, কিন্তু গাখীৰেৰে বনোৱা দৈ, পনীৰ বা পায়স ইত্যাদি আমি দিব পাৰোঁ। দ্বিতীয়তে আহিছে ষ্টেপল ফুডছ। প্ৰধান খাদ্যবোৰৰ ভিতৰত ভাত, ৰুটি, চাউল, মিঠা আলু, নৰ্মেল আলু এইকেইটা আমি ক'ব পাৰোঁ। আহক কিছুমান ষ্টেপল ফুডছৰ বিষয়ে জানো। প্ৰথমতে হৈছে কোমল খিচিৰি। চাউল দালিৰ সংমিশ্ৰণ কৰি তাতে চব্জি দি যেনে গাজৰ, মটৰ, আলু ইত্যাদি দি আৰু অলপ ঘি মিহলাই বাচ্চাক খুৱাব পাৰি। দ্বিতীয়তে হৈছে ডাল উইথ মেশ্ব ভেজিটেবলছ, অৰ্থাৎ শাক পাচলিৰ লগত ডাল মিহলাই বাচ্চাক খুৱাব পাৰি। তৃতীয়তে হৈছে আলু পিটিকা ভাত। ভাতটো গেলা ভাত হ'ব লাগিব, অলপ চফ্ট হ'ব লাগিব আৰু ঘি বা অইল দি কিনে আমি তাক পিটিকি ভালকে খুৱাব লাগিব। এটা কথা আমি মনত ৰখা উচিত যে বাচ্চাক আমি যিয়েই নোখোৱাও, যদি 6 মাহৰ পৰা 8 মাহৰ বাচ্চা হয় আমি সদায় পিউৰি বনাইহে খুৱাব লাগিব। আৰু 8ৰ পৰা যদি ডাঙৰ বাচ্চা হয় তেতিয়া আমি নৰ্মেল পিটিকা বনাই খুৱাব পাৰিম। বেলেগ খাদ্যবোৰ যেনে ৰুটি, পৰঠা, তেল আদি গাখীৰত দি নহ'লে দালি পানীত দি তিয়াই যেতিয়া কোমল হ'ব তেতিয়া আমি সেইবোৰ পিউৰি বনাই খুৱাব পাৰোঁ। মিঠা আলুৰ পিটিকা, তাৰপিছত চুজি, চেনি বা গুৰ দি বনোৱা চুজি বা বুটৰ গুড়াৰ গুলি, তাৰপিছত পায়স ইত্যাদি আমি বাচ্চাক খুৱাব পাৰোঁ। কিছুমান প্ৰটিন চ'ৰ্চৰ বিষয়ে জানো। প্ৰথমতে হৈছে প্লেন্ট চ'ৰ্চ। দালি। দালি বিভিন্ন ধৰণৰ দালি যেনে মুগ দাল, মচুৰ দাইল, চানা দাইল ইত্যাদিৰ পৰা আমি প্ৰটিন পাব পাৰোঁ। দালিৰ পৰা যদি প্ৰটিন পাব লাগে তেতিয়া দালিটো অলপ ডাঠকে বনাব লাগিব। দালি পানীৰ যদি আমি বনাওঁ তেতিয়াতো ডাইৰেক্ট ট্ৰিটমেণ্ট হ'ব, তাৰ পৰা প্ৰটিন পোৱা নাযায়। সাধাৰণতে যদি আমি খিচিৰি বনাওঁ আৰু খিচিৰি 3 ভাগৰ যদি 2 ভাগ আমি দাইল দিওঁ আৰু এভাগ যদি আমি চাউল দিওঁ তেতিয়াহ'লে যোনটো খিচিৰি বনিব তাৰ পৰা আমি প্ৰটিন পাব পাৰোঁ। দ্বিতীয়তে হৈছে চয়াবিন। চয়াবিনৰ পৰা যোনটো প্ৰটিন পায় সেইটো এবজৰ্পশ্যন নহয়। চয়াবিনত আটাইতকৈ বেছি পৰিমাণে প্ৰটিন থাকে কিন্তু এইটো এবজৰ্পশ্যন নহয়। সেইকাৰণে চয়াবিন বেছি উপযোগী বুলি মই নাভাবোঁ। চয়াবিন যদি আপুনি খুৱাব বিচাৰে তেতিয়া চয়াবিনটো তিয়াই যেতিয়া চফ্ট হ'ব তেতিয়া তাৰ পিউৰি বনাই নহ'লে চয়াবিনৰ কিমা বনাই খিচিৰিত ঢালি আপুনি খুৱাব পাৰে। তৃতীয়তে হৈছে ড্ৰাই ফ্ৰুটছ পাউডাৰ। ড্ৰাই ফ্ৰুটছ পাউডাৰখিনি খিচিৰি নহ'লে পায়সত নহ'লে চুজিৰ লগত আমি খুৱাব পাৰোঁ। এনিমেল চ'ৰ্চৰ পৰা পোৱা প্ৰটিনবোৰ হ'ল গাখীৰ। গাখীৰ আমি গৰুৰ গাখীৰ, ম'হৰ গাখীৰ, ছাগলীৰ গাখীৰ ইত্যাদি খুৱাব পাৰোঁ। গাখীৰ কিন্তু সদায় 750 ml-তকে কমহে খুৱাব লাগিব। গাখীৰৰ পৰা তৈয়াৰ হোৱা দৈ। দৈটো বেছি উপযোগী বাচ্চাৰ পেটৰ কাৰণে। ইয়াতে প্ৰিবায়টিক্স থাকে, সেইকাৰণে বাচ্চাৰ গাট ফ্ল'টো মেইনটেইন হৈ থাকে। তাৰপিছত পনীৰ। পনীৰটো অলপমান টান হয়, য'ত কেজিন প্ৰটিন থাকে। পনীৰত আমি কিমা বনাই নহ'লে পনীৰৰ পিউৰি বনাই আকৌ খিচিৰিত ঢালি তেনেকে খুৱাব পাৰোঁ। তৃতীয়তে যে কণী। কণীৰ কুহুমটো আমি খুৱাব পাৰোঁ পিটিকা বনাই। আৰু যদি বাচ্চা ডাঙৰ হৈছে, এবছৰতকে বেছি ডাঙৰ হৈছে, তেতিয়া আমি অমলেট বনাই খুৱাব পাৰোঁ। তাৰে আগত যদি অমলেট বনাই খুৱাওঁ, তেতিয়াহ'লে এইটো ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থাকিব। চিকেন বা মাংসৰ আমি চুপ বনাই খুৱাব পাৰোঁ, কিমা বনাই খুৱাব পাৰোঁ। ফিছ তেনেকে একে আমি পিউৰি বনাই খুৱাব পাৰোঁ। আমি যিয়ে নোখোৱাওঁ, শেষত গৈ এটাই কথা আমাৰ মনত ৰাখিব লাগিব যে 6 মাহৰ পৰা 8 মাহত আমি পিউৰি বনাই খুৱাব লাগিব যাতে বাচ্চাৰ গিলিব সুবিধা হয়। আৰু 8 মাহৰ ওপৰত আমি পিটিকা কৰি চফ্ট কৰি খুৱাব লাগিব। ভিটামিনছ। ভিটামিনছ সাধাৰণতে ফল-মূল নহ'লে শাক-পাচলিৰ পৰা পোৱা যায়। RBSK ৰ গাইডলাইন অনুসৰি আমি বাচ্চাক 6 মাহৰ পিছত প্ৰথমতে ভেজিটেবল পিউৰিহে খোৱা উচিত। যেনে মিঠালাওৰ পিউৰি, যেনে আলু পিউৰি, চুইট পটেটো পিউৰি তেনেকুৱা টাইপ। আৰু বাকী যোনবোৰ ফল-মূল আছে, ফল-মূল কেইটা আমি পিউৰি বনাই নহ'লে মেছ কৰি বয়স অনুযায়ী খুৱাব লাগিব। শেষত আমি ডিছকাছ কৰিম ফেটছ বা এনাৰ্জি ডেন্স কিছুমান ফুডছৰ বিষয়ে। এনাৰ্জি ডেন্স ফুডছ অৰ্থাৎ সেইবোৰ খাদ্য য'ৰ পৰা
অলপ খাদ্যৰ পৰা বেছি শক্তি পোৱা যায়। যেনে ঘিউ, বাটাৰ, অইল। খাদ্যখিনি বনোৱাৰ পিছত এচামুচ বা দুচামুচ ঢালি সেইখিনি মিহলাই ল'লে তেতিয়াহ'লে খাদ্যৰ এনাৰ্জিটো বাঢ়ি যায়। তৃতীয়তে হৈছে গুড় বা জেগেৰী। এটা মিথ এটা আছে যে বাচ্চাক চেনি বা নিমখ খুৱাম নে নোখুৱাম। বাচ্চাক যদি আপুনি চেনি খুৱায় তেতিয়াহ'লে বাচ্চাটো ডাঙৰ হোৱাৰ পিছত মিঠা বস্তু খাবলৈ বেছি ভাল পাব। আৰু বাচ্চাক যদি আপুনি নিমখ খুৱায় তেতিয়াহ'লে বাচ্চাটোৱে নিমখীয়া বস্তু বেছি পচন্দ কৰিব। তাৰ কাৰণটো হ'ল যে বাচ্চাৰ টেষ্ট বাডছৰ সংখ্যাটো বেছি, বহুত বেছি থাকে ডাঙৰ মানুহৰ তুলনাত। সেইকাৰণে বাচ্চাৰ যোনটো খাদ্য বনাওঁ খাদ্যত আমি ৰীতিমতে সেই দিব লাগে, চেনি বা নিমখ দিব লাগে। তাৰপিছত আমি জানিম পৰিমাণটো। 6 পৰা 8 মাহৰ বাচ্চাক আমি দৈনিক 2বাৰ বা 3বাৰ আহাৰ খুৱাব লাগে, সঘনাই স্তনপান কৰাব লাগে আৰু আৰম্ভণিতে এচামুচ বা 2 চামুচ হে দিব লাগে। তাৰপিছত লাহেকে 2 চামুচ পৰা 4 চামুচ, তাৰপিছত পাছৰ সপ্তাহটোত আমি 6 চামুচ এনেকৈ বঢ়াই যাব লাগে। যেতিয়া বাচ্চাৰ বয়স 9 পৰা 11 মাহ হৈ যায়, তেতিয়া দৈনিক আমি 2বাৰ বা 3বাৰ আহাৰ আৰু স্তনপানৰ উপৰিও এটি জলপান দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এতিয়া আহাৰৰ পৰিমাণটো বঢ়াই আধা বাতিমান হ'ব লাগিব। আৰু শেষত এবছৰৰ পৰা 2বছৰৰ বাচ্চাবিলাক আমি দৈনিক 3বাৰ বা 4বাৰ আহাৰ খুৱাম, স্তনপান কৰাব লাগিব মাকে আৰু এটা জলপান দিব লাগিব। আৰু এতিয়া আধা বাতিৰ ওপৰত আমি যিমান খুৱাব পাৰোঁ আমি খুৱাব লাগে। এতিয়া আমি সাৱধানতা কিছুমানৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে হ'ল গাখীৰ। গাখীৰ সদায় 750 ml-তকে তলতে খুৱাব লাগিব। দ্বিতীয়তে হৈছে এটা খাদ্য এটা সপ্তাহৰ বাবে খুৱাব লাগিব। প্ৰথমতে ধৰক আমি এটা খাদ্য আৰম্ভ কৰিলোঁ খোৱা, সেইটো আমি খাদ্য খোৱাৰ পিছত যদি চাব লাগিব কিবা এলাৰ্জি হৈছে নেকি, গাত কিবা গুটি উঠিছে নেকি, বাচ্চাৰ পায়খানা ঢিলা হৈছে নেকি, বাচ্চাৰ পেট বিষাইছে নেকি বা বমি হৈছে নেকি। যদি তেনেধৰণৰ কিবা হয় তেতিয়া আমি ফুড এলাৰ্জি ছাছপেক্ট কৰিম আৰু বাচ্চাক ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। যদি ফেমিলিত কোনোবা মানুহ থাকে যাৰ বাদাম বা শুকান ড্ৰাই ফ্ৰুটছ খোৱাত, চয়াবিন খোৱাত বা এগ য়ক বা ডিমৰ কুহুম খোৱাত এলাৰ্জি হয়, তেতিয়াহ'লে আমি এইবোৰ বাচ্চা শিশুটিক দিবৰ কাৰণে অলপ কচিয়াছ হ'ব লাগিব। তৃতীয়তে হৈছে মটৰ, চানা, আঙুৰ, বাদাম, কিচমিচ ইত্যাদি লাগি ধৰাৰ সম্ভাৱনা থাকিব ডিঙিত। সেয়েহে বাচ্চাবোৰ এনে খাদ্য দিওঁতে অলপ সাৱধান হ'ব লাগিব। যদি ফ্ৰিজ ঘৰত উপলব্ধ নাথাকে, তেতিয়াহ'লে আমি খানাখিনি বনাই 2 ঘণ্টাৰ ভিতৰতে ব্যৱহাৰ কৰিব লাগিব। ফ্ৰিজ থাকিলে আমি ষ্ট'ৰ কৰিব পাৰিম। আৰু অৱশেষত পৰিষ্কাৰ হাত, পৰিষ্কাৰ পাত্ৰ আৰু পৰিষ্কাৰ ষ্ট'ৰেজ বা ঢাকনি আমি ব্যৱস্থা কৰিব লাগিব। আজিৰ ভিডিঅ'টোত ইমানে আছিলে। আমি কমপ্লিমেণ্টাৰী ফিডিঙৰ বিষয়ে বহুখিনি কথা পাতিলোঁ। আমি জানিলোঁ যে বাচ্চাক কি খুৱাব লাগিব আৰু কোনবোৰ বস্তুৰ পৰা কাৰ্বহাইড্ৰেট চ'ৰ্চ বা কোনবোৰ বস্তুৰ পৰা ভিটামিনছ, কোনবোৰ বস্তুৰ পৰা ফেটছ পায় আৰু পিউৰি কি হয় আৰু কনচিষ্টেঞ্চি বয়স অনুযায়ী কেনেকে চেঞ্জ কৰিব লাগিব এইখিনি আমি জানিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। কমপ্লিমেণ্টাৰী ফিডিঙৰ আৰু কিছুমান কথা ৰৈ গ'ল, যেনে ৰেছপনচিভ ফিডিং কি হয়, গুড ফিডিং প্ৰেক্টিচেছ কি হয়, এইবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত লাহে লাহেকে জানিম। ধন্যবাদ।